যোৱাকালি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈছে। তাত মই 90.1% পাবলৈ সক্ষম হ'লোঁ। এই ফলাফলত মই সৰ্বপ্ৰথম মোৰ মাক দেউতাক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তাৰপিছত মোৰ টিচাৰসকলকো বহুত কষ্ট কৰিছে, তেওঁকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ। প্ৰত্যেকটো টিচাৰে প্ৰত্যেকটো ছাবজেক্টত বহুত কষ্ট কৰিছে, সেইকাৰণে আমি এই ৰিজাল্ট পাবলৈ সক্ষম। কিমান পাৰ্চেণ্টেজ পাইছে তুমি? মই 90.1 হৈছে। কিমান ঘণ্টা পঢ়িছিলা ডেইলি? মই মানে ইমান দিন ৰাত পঢ়া নাছিলোঁ। লাষ্টত এক মাহ যি আছিলে তাতে মই দিন ৰাতি কৰি পঢ়িছিলোঁ। Result has been released yesterday, and I was able to score 90%, and I got very good marks in all the subjects. I want to thanks to my respected teachers as well as my parents who sacrificed a lot for us and responsible for our bright future. ধন্যবাদ জনাইছোঁ। আপোনালোক প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ HSLCৰ ফলাফলৰ ৰিজাল্টটো আপোনালোকে ল'বলৈ আহে, তো সেইকাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইবাৰো যি ৰিজাল্ট আমাৰ ওলাল, কালি যি সদ্য ঘোষিত ৰিজাল্টৰ, সেই ৰিজাল্টত আমি সন্তুষ্ট। আমাৰ বিদ্যালয়ৰ পৰা 35গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে পৰীক্ষাত, তাৰে 34 পাছ কৰিলে। এজনে সেইটো পাছ বুলিয়েই ক'ব পাৰি, কম্পাৰ্টমেণ্টেল পাইছে এটা ছাবজেক্টত, আৰু তাৰে 2টা ডিষ্টিংশ্যন, 8টা ষ্টাৰ পাইছে, আৰু 13জন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ত লেটাৰ সহ 1st ডিভিজন পাবলৈ সক্ষম হৈছে, আৰু 11গৰাকী 2nd ডিভিজন। আমাৰ কোনো 3rd ডিভিজন নাই। গতিকে আমি ফলাফল ভালভাৱে সন্তুষ্ট সকলো, আৰু এই আপোনালোকৰ যোগেদি মই গোটেই আমাৰ সকলো শিক্ষক লগতে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি সা সুবিধা আমাক দিছে, কৰ্তৃপক্ষৰ পৰা যিবিলাক সা সুবিধা আমাক পাইছোঁ, আৰু সেই সা সুবিধা মতে আমি ল'ৰা ছোৱালীবিলাকক আমাৰ নিজৰ কষ্ট কৰি আমি যি ফল পাইছোঁ তাৰে আমি সন্তুষ্টি লাভ কৰিছোঁ।